সঙ্গে সোরে দেব গণ এ আনন্দিত মন রে হি মতে কইলা গয়া সভার ভিতর হে রাম ঘরি রাম ঘরি হে বুলা গর্ব জরে দেবব ইন্দ্রময় হরগর রজা বেধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোরেই সাম্রাজ্য কিন্তু দেবগণ অমরাবতীর সৌন্দর্য আর নন্দন কাননের মনোমোহা দৃশ্য দেখি দুরন্ত অখুর ক্ষমাছে এখানলে দগ্ধ হই বারংবার বারংবার অপকার হাতে দেবতার এই হে দেবগণ অমরাবতীর সৌন্দর্য আর নন্দন কানন রক্ষা করা তো আমার প্রধান কর্তব্য। দেবরাজ দেবতার বাসভূমি এই স্বর্গপুরী আক্রমণের বাবে দেবতাই করে আকুরা দেবরাজ দেবতার এই বাসভূমি উদ্ধারের বাবে ত্যাগ করি নিজের জীবন রক্ষা করিম দেবতাকে দানবর করা দেবরাজ দেবতাই হিত চিন্তা করে জগত সেয়ে ক্ষুদ্র অক্ষর জাতি যিমানে চেষ্টা নকৰক কিয় দেবতার জয় অনিবার্য আহে যদি কোনো শত্রু পক্ষ অমরাবতীপুর তেনেহলে দেবতার ঐক্য শক্তিরে বিমল বিয়াল বিক্রমে যদি শান্তিম শত্রু পক্ষক জমর নগরে দেবরাজ তাৰ বাবে আপুনি অলপ চিন্তা নকৰিব সকলোৱে লোভ আৰু লালসাৰ সম্পদেই অমৰাৱতীপুৰৰ গৌৰৱ কদাপিতো নিদিম হবলৈ লাখক দেৱতা ভীৰু নহয় নহয় দেৱতা কাপুৰুষ আহে যদি কোনো শত্ৰু স্বৰ্গ অভিমুখে দেৱতাই দিব তাৰ যোগ্য প্ৰত্যুত্তৰ ধন্য ধন্য মোৰ দেৱতা মন্ত্ৰী সখীসুৰ কৰি বক্তব্য তোমালোকৰ মনৰ দিশতা ৰাখি স্বৰ্গৰ সুৰক্ষাৰ বাবে হয় সাৱধান ব্যৰ্থ হব অসুৰৰ তীব্ৰ অভিযান দেবরাজর মঙ্গল হোক। প্ৰণাম তপোধন আপোনাৰ আগমনে ধন্য কৰিলে এই অমৰ মন কক দেৱ কিবা কাৰ্যবাসবে কৰিব পালন বাস সন্তুষ্ট মই তোমাৰ ভক্তিত শুনা মোৰ উদ্দেশ্যৰ কথা গৈছিলো মই বৈকুণ্ঠৰ ধামে লক্ষ্মী দেৱী মোৰ ভক্তিত তুষ্ট হৈ এই মহান ৰুদ্ৰাক্ষ মালাধাৰী কৰিলে অৰ্পণ কিন্তু এই মালাধাৰী মোৰ গলত শোভা নাপায় গতিকে এই মালাধাৰী মই তোমাকেই কৰিম অৰ্পণ সেইবুলি দেৱৰ দুৰ্লভ মালাধাৰীৰ যোগ্য মই নহওঁ কদাপি কিন্তু কিন্তু মুনিবৰ আপোনাৰ কথাও যে নোৱাৰো কৰিব লংঘন বাস মুনিবৰ এই মহান ৰুদ্ৰাক্ষ মালাধাৰী
তোমাৰ বাহিৰে মই দ্বিতীয়জনক দিব নোৱাৰো গতিকে এই মালাধাৰী মই তোমাকেই কৰিম অৰ্পণ মণিবৰ আপোনাৰ আজ্ঞা পালি হাতৰেৰে মালাধাৰী মই কৰিলো অৰ্পণ আশীৰ্বাদ কৰিব যাতে ইয়াত কোনো বিপদ বিঘিনিৰ আশংকা নাথাকে কিন্তু মনতে ৰাখিবা দেবেন্দ্ৰ মণিবৰ এই মহান ৰুদ্ৰাক্ষ মালাধাৰী তুমি ই অপব্যৱহাৰ নকৰিবা যদিহে তুমি অপব্যৱহাৰ কৰা তেন্তে ইয়াৰ ফল ভোগ কৰিব লাগিব হৰি ওম তৎস হৰি ওম তৎস হৰি ওম তৎস পবনদে দেবরাজ লয় দুর্লভ মালাধারী অর্পণ করি আহা ইন্দ্রাণী খসি আর খুনা বৈকুণ্ঠর এই পবিত্র মালাধারী কোনদিন যাতে অপব্যবহার নয় এই কথা তুমি ওরাই আগে দেবরাজ শিরু ধার্য আদেশ আপনার করুণা দেবরাজ ক্ষুদ্র দেবরক্ষী নারদর কণ্ঠস্বর নিশ্চয়ই আগমন হয়েছে আমার ঘরে করুণা নারায়ণ 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 আহক আহক দেব দেবতার ভক্তি ভরা প্রণিপাত গরিব গ্রহ তথাস্তু দেবরাজৰ সম্বন্ধিতে দেৱগণৰ জয় হওক বাৰু দেবেন্দ্ৰ এই অসুৰবোৰৰ অত্যাচাৰ কিছু হাম কাটিছেনে বাৰু সাপৰিলে জানো মেঘ আঁতৰিব দেব সময়ে যেতিয়া কৰিব আহ্বান তেতিয়া কৰ্তব্যত হব লাগিব থাব ও নারায়ণ নারায়ণ দেবেন্দ্ৰ কিছু ক্ষণৰ আগতে মহামনে দুৰ্বাসা আপোনাৰ চলাই আহিছিল পাছে কি উদ্দেশ্য দেবরী মহামুনি দুর্বাহা জগৎ জননী লক্ষ্মীদেব এক হৃদয়ক্ষ মালা অর্পণ করল রুদ্রাক্ষ মালা কিন্তু মনির আপন দলে শোভা নাপাই বাবে আমার হাততেই করিলে অর্পণ নারায়ণ আৰু মনির আজ্ঞা পালি আমিও মালাধারী সাদরেৰে কৰিলো গ্ৰহণ পাছে সেই মালাধাৰীৰ আপুনি এতিয়া কি কৰিলে দেবরী মোৰ প্ৰিয়তমা ভাজ্যা হসিৰ ডিঙিত মই কৰিলো অৰ্পণ নারায়ণ ই বাৰু কেনে হল দেবরী হওঁতে সুন্দৰে হৈছে প্ৰকৃততে মালাধাৰীয়ে শচীৰ গলত লক্ষ্মী আইৰ দৰে সমাবৰ্ধন কৰিব কিন্তু কিন্তু কি দেবরী ভাবিছো আপুনি নিজকে নিজে ইমান তুচ্ছ জ্ঞান কিয় কৰিলে দেবরী ভাবি চাওক দেবেন্দ্ৰ আপুনি ইন্দ্ৰ 33 কোটি দেৱতাৰ পালক আপুনি ইন্দ্ৰ ও মই ইন্দ্ৰ
আপোনাৰ অসাধ্য একো নাই। ইচ্ছা কৰিলে শত সহস্ৰ ৰুদ্ৰাক্ষৰ বৃক্ষ আপোনাৰ এই অমৰাৱতীৰ নন্দন কাননত ৰোপণ কৰিব পাৰিব। তেনেস্থলত এজন সাধাৰণ দেৱৰূপী এজন সাধাৰণ তপস্বীৰ দ্বাৰা পৰিত্যক্ত মালাধাৰী আপোনাৰ প্ৰাণাধিক প্ৰিয় পত্নীৰ গলত পিন্ধাই আনন্দ লভিছে যেতিয়া আমাৰতো আৰু কি। আপুনি সুখী হওক। আমি এতিয়া বিদায়হে মাগিছো। কিন্তু মনত ৰাখিব, আপুনি ইন্দ্ৰ, মই ইন্দ্ৰ। স্বৰ্গৰ সম্ৰাট। মই স্বৰ্গৰ সম্ৰাট। 33 কোটি দেৱতাৰ পালক আপুনি দেৱৰাজ ইন্দ্ৰ। শুনা পুৰন্দৰ মোহৰ বাসনা। শুনা দেৱগণ মোহৰ বাসনা। দুৰ্বাসাৰ মালাইটো পৰিত্যক্ত মালাইটো কিবা প্ৰয়োজন। শুনা দেৱগণ মোহৰ বাসনা। দুৰ্বাসাৰ মালাইটো কিবা প্ৰয়োজন। শুনা দেৱগণ, দুৰ্বাসাৰ মালাইটো কিবা প্ৰয়োজন। পৰিত্যক্ত মালাইটো দিয়া বিসৰ্জন। দুৰ্বাসাৰ মালাইটো কিবা প্ৰয়োজন। দুৰ্বাসাৰ মালাইটো কিবা প্ৰয়োজন। পৰিত্যক্ত মালাইটো দিয়া বিসৰ্জন। পৰিত্যক্ত মালাইটো দিয়া বিসৰ্জন। পৰিত্যক্ত মালাইটো দেৱৰূপী দিয়া বিসৰ্জন। সঁচা কথা ইন্দ্ৰময় ভাৰতৰ ৰজা বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য। আর তেরেশ্বরত সামান্য এজন তপস্বীর পরিত্যক্ত মালাই মোর পত্নীর গলত শোভা নকৰে কেতিয়াও। বলা দেৱগণ, দুৰ্বাসাই দিয়া সেই মালাধাৰী হস্তীৰ ডিঙিতে বিৰাই দিমগৈ। বলক দেৱৰাজ।